আজি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে সমগ্ৰ অসমতে সোৱণশিৰি গেৰুকামুখৰ এই বৃহৎ নদী বান্ধৰ বিৰুদ্ধে অৱস্থান ধৰ্মঘট কাৰ্যসূচী লৈছে। আপোনালোকে জানে যে অসম বিশেষজ্ঞসকলে এই অঞ্চলত বৃহৎ নদী বান্ধ হোৱাটো প্ৰথম মানি লোৱা নাই। তথাপি চৰকাৰখনে মানে ক্ষুদ্ৰ স্বাৰ্থৰ কাৰণে তেওঁলোকে অসমৰ জনসাধাৰণক এক বিপদৰ মুখলৈ ঠেলি দিবলৈ বিচাৰিছে, যি কথাটো অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে মানি ল'ব নোৱাৰে। আৰম্ভণি সময়ৰ পৰাই এই নদী বান্ধৰ আৰম্ভণি সময়ৰ পৰাই অসমৰ জাতীয় জীৱনৰ লগত জড়িত হৈ থকা সংগঠনসমূহৰ লগতে বৰ্তমানৰ চৰকাৰখনেও চৰকাৰৰ পাৰ্টিটোও সেই সময়ত এই বৃহৎ নদী বান্ধৰ বিৰুদ্ধে অৱস্থান কৰিছিল। কিন্তু আজি তেওঁলোকে চৰকাৰ গঠন কৰাৰ পিছত তেওঁলোকে এই বৃহৎ নদী বান্ধক ভঙাপিৰা পাৰি দিছে। আনকি সোনকালে কমিশ্যন কৰিবলৈ গৈ আছে। বৃহৎ NSPCয়ে সদায় আমাক ঠগি আছে। আমি কৈছোঁ যে নামনি অঞ্চলৰ জনসাধাৰণৰ জীৱন সম্পত্তিৰ নিৰাপত্তা সুনিশ্চিত নকৰাকৈ তেওঁলোকে এই প্ৰকল্প আৰম্ভ কৰিব নোৱাৰিব। কিন্তু তেওঁলোকে আমাক সদায় আজি আলোচনা কৰিম, কাইলৈ আলোচনা কৰিম কেনেকৈ পিছুৱাই থাকি আজি হঠাতে তেওঁলোকে কমিশ্যন কৰিবলৈ আগবাঢ়িছে, যিটো কথাত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে কেতিয়াও মানি ল'ব নোৱাৰে। আৰু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ উন্নয়নৰ কেতিয়াও বিৰোধী নহয়, কিন্তু আমি ক্ষুদ্ৰ জলবিদ্যুৎ প্ৰকল্পৰ জৰিয়তে জলবিদ্যুৎ উৎপাদন কৰাটো আমি বিচাৰিছোঁ। এনেকৈ বৃহৎ নদী বান্ধৰ জৰিয়তে অসমৰ নামনি অঞ্চলৰ জনগণৰ জীৱনৰ নিৰাপত্তা নিশ্চিত নোহোৱাকৈ এই যি কাৰ্য কৰিবলৈ আৰম্ভ কৰিছে আমি তাৰ প্ৰতি তীব্ৰ প্ৰতিবাদ কৰিছোঁ। আৰু বিশেষকৈ অসমৰ ভাগত যি ৰেহাই দিয়াৰ ব্যৱস্থা আছে, অতি ন্যূনতম 2000 মেগাৱাটৰ 11-12 কিলোৱাট আমি পাম, সেই কথাটো আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে মানি ল'ব পৰা নাই। গতিকে অনতিপলমে চৰকাৰক এই বৃহৎ নদী বান্ধৰ উৎপাদন কাৰ্য বন্ধ ৰাখিবৰ কাৰণে আমি দাবী জনাই প্ৰতিবাদ বন্ধ নহয় তেতিয়ালৈকে আমাৰ প্ৰতিবাদ চলি থাকিব। আজি অসম জাতীয় যুৱ ছাত্ৰ পৰিষদে সমগ্ৰ অসমৰ লগতে আমাৰ বিশ্বনাথ জিলা সমিতিৰ উদ্যোগত গহপুৰতো বৃহৎ নদী বান্ধৰ বিৰুদ্ধে আমি অৱস্থান ধৰ্মঘট কৰিছোঁ। বিগত 20টা বছৰে আমি এই আন্দোলন কৰি আছোঁ, কিন্তু চৰকাৰে আমাৰ অসমৰ ৰাইজৰ আৱেগ অনুভূতিখিনি বুজি পোৱা নাই। আৰু যেতিয়ালৈকে বুজি নাপায় তেতিয়ালৈকে আমি এই বৃহৎ নদী বান্ধৰ বিৰুদ্ধে আন্দোলন অব্যাহত ৰাখিম। চাওক, অলপতে কেইবাবাৰো আমাৰ ক্ষুদ্ৰ নামনি সোৱণশিৰিৰ আমাৰ কি কয় ৰঙাজানত 400 মেগাৱাটৰ বিদ্যুতৰ যি পানী এৰি দিছিলে, তেতিয়াই আমাৰ লখিমপুৰ আৰু ধেমাজি জিলাৰ যি হাজাৰ হাজাৰ বিঘা জলমগ্ন পৰিণত হৈছিলে। যদিহে নামনি সোৱণশিৰিৰ 2000 মেগাৱাটৰ পানী কিবা কাৰণত এৰিব লগা হয়, তেতিয়াহ'লে আমাৰ এই 4-5খন জিলাৰ লগতে সমগ্ৰ অসম একদম গোটেইখন জলমগ্ন হ'ব। হাজাৰ হাজাৰ বিঘা মাটি আমাৰ কৃষিজীৱী ৰাইজ ধাৰসাৰ হ'ব, জলমগ্ন পৰিণত হ'ব। আৰু আমাৰ প্ৰথমতে কথাটো হ'ল যে আমাৰ কৃষিজীৱী ৰাইজ, অসমৰ কৃষিজীৱী ৰাইজৰ জীৱন আৰু নিৰাপত্তা সুনিশ্চিত কৰক। তাৰপাছতহে এই ক্ষুদ্ৰ বৃহৎ নদী বান্ধৰ যোগেদি যাতে বিদ্যুৎ উৎপাদন কৰক, সেইটো আমাৰ প্ৰথম কথা। আমাৰ আমি অসমৰ উন্নয়ন কেতিয়াও আমি বিৰোধিতা নকৰোঁ। আমি উন্নয়ন লাগে। বিদ্যুৎ উৎপাদন কৰাৰ যিহেতু বহুত ধৰণৰ উপায় আছে, গতিকে আমি ক্ষুদ্ৰ বান্ধেৰে বিদ্যুৎ উৎপাদন কৰাৰ প্ৰক্ৰিয়া গ্ৰহণ কৰক, তাই আমি অসম চৰকাৰ আৰু ভাৰত চৰকাৰ দাবী উত্থাপন কৰিছোঁ। প্ৰথমতে কিন্তু আমাৰ অসমৰ কৃষিজীৱী ৰাইজৰ জীৱন আৰু নিৰাপত্তা সুনিশ্চিত কৰিব লাগিব। আৰু যেতিয়ালৈকে অসমৰ ৰাইজৰ জীৱন নিৰাপত্তা সুনিশ্চিত নকৰে, তেতিয়ালৈকে কিন্তু আমি অসম জাতীয় যুৱ ছাত্ৰ পৰিষদে অসমৰ ৰাইজৰ সহযোগত এই আন্দোলন আমি ধাৰাবাহিকভাৱে আমি অব্যাহত ৰাখিম। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।